নমস্কাৰ, মই জাহ্নৱজ্যোতি। কৈ থাকিলেও যেন উৰকে নপৰে চুমি বৰা, বিশাল ফুকন আৰু তাৰ্কিকৰ কথা। ইতিমধ্যে চুমি বৰা, বিশাল ফুকন, তাৰ্কিকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। বৰবৰুৱা আৰক্ষীয়ে 8 দিনৰ জিম্মাত বিচাৰিছিল তিনিওকে। তথাপিতো ন্যায়ালয়ে নাকচ কৰিছিল বৰবৰুৱা আৰক্ষীৰ সেই আবেদন। ইয়াৰ মাজতে প্ৰশ্ন হৈছে, ৰিলছ অবিহনে কিদৰে জেইলত আছে চুমি বৰা? ৰিলছ অবিহনে পেটলৈ ভাত যোৱা নাই চুমিৰ। ৰিলছ অবিহনে উবদ্ধ কৰিব পাৰিছেনে চুমিয়ে? এইসমূহ প্ৰশ্ন এতিয়া যদিও ক'বলৈ গ'লে এইসমূহ প্ৰশ্নৰ কোনো ভিত্তি নাই, কোনো যুক্তি নাই, তথাপিতো এইসমূহ প্ৰশ্নই এতিয়া সৰ্বসাধাৰণৰ মাজত, কিয়নো চুমি বৰা যিগৰাকী চুমি বৰা এগৰাকী ৰিল ষ্টাৰ আছিল আৰু সততে দেখিবলৈ পোৱা গৈছিল ছ'চিয়েল মিডিয়াত অতিকৈ এক্টিভ। গতিকে ছ'চিয়েল মিডিয়া অবিহনে, ৰিলছ অবিহনে আৰু বিলাসিতা অবিহনে চুমি বৰা জেলত ইতিমধ্যে যি ইয়াৰ পূৰ্বেও অৰ্থাৎ বৰবৰুৱা আৰক্ষীয়ে জিম্মাত বিচৰাৰ পূৰ্বেও চুমি বৰাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল, কিন্তু তাৰ পাছতো এইসমূহ প্ৰশ্ন তীব্ৰতৰ হৈছিল। গতিকে দেখিবলৈ পোৱা গৈছে এতিয়া জেলতো ন্যায়িক জিম্মাত প্ৰেৰণ কৰাৰ পিছত কিছু কঠোৰতকৈ কঠোৰ নিয়ম থাকে জেলৰ ভিতৰত। গতিকে চুমি বৰাই, বিশেষকৈ চুমি বৰা, আমি তাৰ্কিক আৰু বিশালৰ কথা নকওঁ, কিন্তু চুমি বৰা যিহেতু বিলাসিতাৰ আন এক নাম আছিল চুমি বৰা, ৰিলছ অবিহনে যেন থাকিব পাৰিবনে নোৱাৰে চুমি বৰা, এইসমূহ প্ৰশ্ন এতিয়া বিব্ৰত কৰিছে সৰ্বসাধাৰণক। চুমি বৰা, তাৰ্কিক বৰা আৰু বিশাল ফুকন বৰ্তমান ন্যায়িক জিম্মাত আছে। ইয়াৰ পূৰ্বে 2 দিনৰ বাবে তিনিওকে জিম্মাত লৈছিল ডিব্ৰুগড় আৰক্ষীয়ে। মঙলবাৰে আদালতে তিনিওকে প্ৰেৰণ কৰিছিল আৰক্ষীৰ জিম্মালৈ। বৰবৰুৱা থানাৰ গোচৰ নম্বৰ 85/24ত ৰুজু হোৱা গোচৰ সম্পৰ্কত বৰবৰুৱা আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল বিশাল ফুকন, চুমি আৰু তাৰ্কিক বৰাক। বৰবৰুৱা আৰক্ষীৰ জিম্মাত জেৰা কৰা হৈছিল চুমিসহ বিশাল আৰু তাৰ্কিকক। তাৰ মাজতে খবৰ আহি পৰিছিল যে জেৰাৰ সময়তে বিশালৰ সৈতে দুৰ্বাদল কাজিয়াত লিপ্ত হৈছিল চুমি বৰা আৰু তিনিওগৰাকীৰে মত ভিন্ন ভিন্ন হোৱা বুলিও ইতিমধ্যে বিভিন্ন খবৰৰ জৰিয়তে প্ৰকাশ পাইছে। জিম্মাৰ ম্যাদ উকলাৰ পিছত পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় তিনিওকে। এই খবৰো আহি পৰিছে যে চুমি কিছু ক্ষীণাইছে, তাৰ্কিকো ক্ষীণাইছে, তাৰ বিপৰীতে কিন্তু বিশাল ফুকন একেই আছে। ইয়াৰ মাজতে এতিয়া প্ৰশ্ন হৈছে যে ৰিলছ অবিহনে চুমি বৰাই ক্ষীণাইছে নেকি, অৰ্থাৎ ৰিলছ কৰিব নোপোৱাৰ বাবেই চুমি বৰা ক্ষীণাইছে নেকি, বা ছ'চিয়েল মিডিয়াৰ পৰা এক দূৰত্ব বজাই ৰখাৰ বাবেই চুমি বৰা এতিয়া ক্ষীণাইছে নেকি, পেটলৈ ভাত যোৱা নাই নেকি, চকুৰ টোপনি নাই নেকি? ইয়াৰ বৈজ্ঞানিক দৃষ্টিভংগী কি, তাকো আমি আলোচনা কৰিম। এগৰাকী কাউন্সেলিং অৰ্থাৎ চাইক'লজিষ্ট এগৰাকীয়ে এটা কাউন্সিলিঙৰ ক্ষেত্ৰত কৈছিল, তেখেতৰ নাম আছিল দিবিশা সিং, আৰু দিবিশা সিঙে কৈছিল যে ৰিলছবোৰে মানসিকভাৱে আমাক কিদৰে প্ৰভাৱ পেলায়, অৰ্থাৎ আমাক মানসিক স্তৰত কিদৰে প্ৰভাৱ পেলায় ৰিলছবোৰে। ৰিলবোৰে তৎক্ষণাত সন্তুষ্টিৰ নীতি ব্যৱহাৰ কৰে আৰু আমি ৰিলছবোৰ যেতিয়া ব্ৰাউজ কৰোঁ তেতিয়া আমাৰ যি সেই ৰিলছৰ প্ৰতি এক আসক্তি, সেই আসক্তি ক্ৰমান্বয়ে বৃদ্ধি হয়। তাৰ পাছত আমি যেতিয়া নিজে ৰিলছসমূহ নিৰ্মাণ কৰোঁ আৰু সেই ৰিলছসমূহত যেতিয়া আমি ভিউজ পাওঁ, আমাৰ মগজুৱে ডপামিন হিট নামৰ এটা ৰাসায়নিক পদাৰ্থ নিৰ্গত কৰে। কিন্তু প্ৰশ্ন হৈছে ডপামিন কি? ডপামিন হৈছে মগজুত কাম কৰা ৰাসায়নিক বাৰ্তাবাহক, ইংৰাজীত কোৱা হয় নিউৰ' ট্ৰান্সমিটাৰ। ই স্নায়ু কোষক ইজনে সিজনক বাৰ্তা প্ৰেৰণ কৰাত সহায় কৰে। ই মগজুৰ গভীৰতম কোষৰ দ্বাৰা উৎপন্ন হয় আৰু মগজুৰ আন অংশৰ কোষৰ ওপৰত ক্ৰিয়া কৰে। ক'বলৈ গ'লে প্ৰতিগৰাকী মানুহৰ মস্তিষ্কত এই ৰাসায়নিক মজুত থাকে, অৰ্থাৎ ডপামিন মজুত থাকে। কিন্তু কথা হৈছে যে ডপামিন যেতিয়া অতিমাত্ৰা নিৰ্গত হয়, ডপামিনৰ যেতিয়া মগজুত অতিকৈ অধিক নিৰ্গত হয়, তেতিয়া কিন্তু এয়া এক ৰোগলৈ পৰিৱৰ্তন হয়। তাৰ ফলত অৰ্থাৎ অত্যাধিক ডপামিন বৃদ্ধিৰ ফলত আপোনাৰ হয়তো শৌচ প্ৰস্ৰাৱত কিছু আপোনাৰ কঠিনতা আহি পৰিব পাৰে, নিদ্ৰাহীনতা আহিব পাৰে। শুদ্ধ অৰ্থত ক'বলৈ গ'লে ডপামিনে মানুহক ৰোগীয়া কৰে। গতিকে এতিয়া খবৰ আহি পৰিছে চুমি বৰা ক্ষীণাইছে, চুমি বৰাৰ পেটত ভাত যোৱা নাই, চুমিয়ে কান্দিছে। যি অনুশোচনাত হয়তো দগ্ধ হৈও কান্দিব পাৰে চুমি বৰা, কিন্তু তাতকৈ ডাঙৰ কথা হৈছে যে যিগৰাকী যুৱতীয়ে কওক বা যিগৰাকী ৰিল ষ্টাৰেই কওক, তেখেতৰ বহু ইতিমধ্যে বিশেষণ। গতিকে চুমি বৰাই যিহেতু ছ'চিয়েল মিডিয়াৰ পৰা দূৰত্ব কোনোদিনা বজাই ৰখা নাছিল, ৰিলছৰ পৰা কোনোদিনা দূৰত্ব বজাই ৰখা নাছিল, যাৰ বাবে হয়তো ডপামিন অত্যাধিক বৃদ্ধি হৈছে নেকি, এই প্ৰশ্নই এতিয়া চানি ধৰিছে, যাৰ বাবে এতিয়া চুমি বৰা অতিকৈ ক্ষীণাইছে নেকি, আৰু আগন্তুক দিনসমূহত জেলত থকা সময়ত ৰিলছ অবিহনে
বা ছ'চিয়েল মিডিয়াৰ পৰা দূৰত্ব বজাই ৰখাৰ বাবে চুমি বৰা আৰু অধিক অসুস্থ হৈ পৰিব নেকি তাকো কিন্তু এতিয়া লক্ষণীয় বিষয় হয়তো আগন্তুক সময়সমূহতো এই কথা বা এইসমূহ খবৰ আমি হয়তো আপোনালোকক দিব পাৰিম যেতিয়া চুমি বৰাৰ ক্ষেত্ৰত খবৰসমূহ আহি পৰিব যে চুমি বৰা ক্ষীণাইছে বা চুমি বৰা শকত হৈছে চুমি বৰাই ভাত খাব পৰা নাই এইসমূহ খবৰ এতিয়া প্ৰায় দেখিবলৈ পোৱা গৈছে প্ৰতিটো মাধ্যমতো উপলব্ধ কিন্তু তাৰ মাজতে ৰিলছৰ বাবে যি ধৰণৰ এক প্ৰৱণতা নৱপ্ৰজন্মৰ মাজত বৃদ্ধি হৈছে আৰু যাৰ বাবে আমাৰ মগজুত ডপামিন বৃদ্ধি হয় আৰু অত্যাধিক ডপামিন বৃদ্ধিয়ে কি কৰিব পাৰে তাকো আমি এই প্ৰতিবেদনত আপোনালোকক জনাইছোঁ গতিকে এতিয়া চুমি যিহেতু ক্ষীণাইছে কিহৰ বাবে ক্ষীণাইছে অনুশোচনাত নে ডপামিন বৃদ্ধি হোৱাৰ বাবে চাই থাকিব কাৰেণ্ট নাচাওঁ